বেংগলুৰুৰ পৰা আহি আছিলে 13 তাৰিখ ৰাতি 11টা বজাত উঠিছে যে গুৱাহাটী এক্সপ্ৰেছ হয় এইটো গুৱাহাটী এক্সপ্ৰেছৰ পৰা উঠিছে ৰাতি 11টা বজাতে তো তাৰপিছত আহোঁতে ফোন কৰি আছিলে এনে ভালেই কথা পাতি আছিলে তো তাৰপিছত 15 তাৰিখ সোমবাৰ ৰাতিপুৱাতে 5টা বজাতে ফোন কৰিছিলে তাৰ মানে ৱাইফত মানে মোৰ বাইদেউক ফোন কৰিছিলে ভালকৈ কথা পাতিছিলে অলপ পিছত ফোন কৰিছোঁ 8টা-9টা বজাতে তো বেলেগ মানুহ এজনে ৰিচিভ কৰিছে তো কৰাৰ পিছত কৈছে যে মানুহজনী গুৱাহাটী পোৱাৰ আগতে 1-1.5 ঘণ্টা আগতে নামি গৈছে তো তাৰপিছত মানুহজনে ক'লে যে মই থানাত বেগটো আৰু ফোনটো থৈ দিম আপোনালোকে আহি কিনে লৈ যাব এইটো লাষ্ট কল হৈছে তাৰপিছত আৰু একো কণ্টেক্ট হোৱা নাই কাজিয়া এনেকুৱা একো নাই বুলি কৈছে তো বাইদেউকো মই সুধিছোঁ তো এনেকুৱা একো হোৱা নাই ভালকৈ কথা পাতিছে তো আহোঁতে বেংগলোৰৰ পৰা যেতিয়া সুধিছে তেতিয়া মোৰ লগতো কণ্টেক্ট কৰিছে ভালকৈ কথা পাতিছে একো কাজিয়া যেন নাছিলে মই কৃষ্ণমূৰ্তি থাকোঁ বাইদেউ আৰু ভিনদেউ বেংগলোৰত কাম কৰি আছিলে কোম্পানীত কাম কৰি আছিলে তো পৰেশ বৈষ্ণৱ না অৰিজিনেল ঘৰ তাৰ শিলচৰ হয় 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 জিআৰপিত তেওঁ বেলেগ একো কোৱা নাই আৰু 8টা-9টা বজালৈ 15 তাৰিখ ৰাতিপুৱা 8টা-9টা বজাত ফোন কৰিছে তাৰ পৰেশ বৈষ্ণৱৰ মোবাইলত তো বেলেগ মানুহ এজনে ফোন ৰিচিভ কৰিছিলে এইটোৱে লাষ্ট কল তাৰপিছত আৰু ফোন একো কণ্টেক্ট হোৱা নাই এতিয়ালৈকে ফোন কৰোঁ কাটি দিয়ে ছুইচ অফ কৰি দিয়ে এনেকুৱা তো অলপ পিছত ফোনটো অন কৰে আকৌ অফ কৰি দিয়ে ফোন কৰিলে মানে আকৌ অফ কৰি দিয়ে না একো খবৰ নাই একো কণ্টেক্ট অহা নাই সন্দেহটো এতিয়ালৈকে একো হোৱা নাই কিন্তু কাৰণ খবৰটো একো পোৱা নাই এতিয়ালৈকে মানুহটো ক'ত আছে কি সন্দেহটো এতিয়ালৈকে হোৱা নাই কাৰণ কথাটো ভালকৈ পাতি আছিলে আহোঁতে ভালকৈ কথা পাতি আছিলে মৰ্ণিঙে 5টালৈকে ফোন কৰিছোঁ ভালকৈ কথা পাতি আছিলে তাৰপিছত 8টা-9টাতো ফোন কৰিছিলোঁ তেওঁ বেলেগে ফোন ৰিচিভ কৰিছে সেইটোৱে